এই মুহূৰ্তত উপস্থিত আছোঁ যোৰহাটৰ হকাইখঙীয়াত। কৃষ্টি সংস্কৃতিৰ মেট পৰা ভঁৰালে সমৃদ্ধ কৰি লুইতৰ পাৰত নিজকে জিলিকাই তুলিবলৈ সক্ষম হোৱা এখন গাঁও, সেয়া হৈছে যোৰহাটৰ উপকণ্ঠ হকাইখঙীয়া। হকাইখঙীয়াত আছোঁ, গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু কৃষ্টি সংস্কৃতিৰ মেট পৰা ভঁৰাল বুলি মই এনেই কোৱা নাই, গাঁওখনক পৰিৱেশ দেখুৱাব সতীৰ্থ আছে। প্ৰথমতে পৰিৱেশটো এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। গাঁৱৰ ৰাইজ গোট খাইছে, বুঢ়া মেথা সকলো গোট খাই গুৰু জয়ন্তী উদযাপন কৰিছে তেওঁলোকে। আৰু দিহা সম্ৰাট কমলা গগৈক তেওঁলোকে নিমন্ত্ৰণ জনাইছে, ওৰে নিশা দিহানাম পৰিৱেশন কৰিব। মই দিহানামৰ মাজলৈ যাম, তাৰ পূৰ্বতে মই পৰিচালনা সমিতিখন আছে এবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। লগতে পৰিচালনা সমিতিৰ সভাপতি বা খুব চমুকৈ মাত্ৰ এষাৰ জানিম আৰু তাৰপিছতে মই দিহানামৰ মাজলৈ যাম। অনুষ্ঠানটো দেৰিকৈ হ'লেও আয়োজন কৰিছে, কিন্তু খুব এটা সুন্দৰ অনুষ্ঠান সমগ্ৰ অসমবাসীয়ে চাইছে। গতিকে কি বাৰ্তা দিব? আমি সমগ্ৰ অসমবাসীলৈ এইটোৱেই বাৰ্তা দিছোঁ, আমি শংকৰ গুৰুৰ যি আদৰ্শ, যি মৈত্ৰী, এই মৈত্ৰীৰ ভাৱ যাতে আমি সকলোৱে বজাই ৰাখিব পাৰোঁ, সেই মৈত্ৰী ভাৱটোৰ বাবে আমি সকলোকে আমি এই NKTVৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। গুৰুজনাৰ আদৰ্শ আমাৰো আদৰ্শ হওক, আমি গুৰুজনাৰ আদৰ্শই অনুপ্ৰাণিত হৈ ভাতৃত্ববোধ জীয়াই ৰাখি আমাৰ মাজত যি শংকৰী কলা কৃষ্টি আছে তাক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আমি সকলোলৈকে আহ্বান জনাইছোঁ। আৰু আমাৰ আজি এই 574তম শংকৰ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি আমি দুদিন পিছত অনুষ্ঠিত কৰিছোঁ যদিও আমি আজি ৰাইজৰ সহায় যথেষ্ট আমি সহায় পাইছোঁ। দিহানামৰ সম্ৰাট কমলা গগৈৰ ওচৰলৈ আহিছোঁ। কমলা গগৈ ডাঙৰীয়া, প্ৰথমতে NKTVলৈ স্বাগতম। হকাইখঙীয়ালৈ আহিছে, যথেষ্ট ভাল লাগিছে নিশ্চয়? সঁচাকৈ ভাল লাগিছে, ইমান এটা সুন্দৰ পৰিৱেশ। আৰু আমি হকাইখঙীয়া গাঁও পবিত্ৰ বৰনামঘৰৰ পৰা আপোনাসকলৰ NKTVৰ জৰিয়তে সমস্ত অসমবাসী ধৰ্মপ্ৰাণ ৰাইজলৈ শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। শেহতীয়াকৈ হ'লেও ইমান ধুনীয়াকৈ চাওক, আমাৰ পিতৃসমূহ মাতৃসমূহ ভকত বৃদ্ধ মা দেউতাসকল ইয়াত আছে, ইমান সুন্দৰভাৱে। পৰিচালনা সমিতিক আমি নমস্কাৰ জনাইছোঁ। কৃষ্ণ। লগতে অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰাইজ ৰৈ আছে, মাইক্ৰফোন আপোনাৰ হাতত দিল। মহাভাগৱত। মহাভাগৱত ভাই চাৰি অক্ষয় কি বুজাই, বিচাৰ কৰি চাইছানে নাই অ ভাই? আমাৰ গুৰু শংকৰদেৱে ক'ত বাৰু পায় হে ভাগৱত, মহাভাগৱত। ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই অ ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায়। মহা ভাগৱত
গান গোৱা কৃষ্ণ গুণ গাই ভা মানে পোহৰ এই গ মানে গান গোৱা কৃষ্ণ গুণ গাই এই নাম মানে বৰ্তি থকা চাৰি বেদ সাৰ ত মানে প্ৰাণ হোৱা বৈতৰণী পাৰ ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই অ ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় মহাভাগৱত ভাই আৰু এনেদৰে এতিয়া গুৰুজনাৰ বন্দনাত মুখৰিত যোৰহাটৰ ককাইখঙীয়া আৰু মই কৈছোঁৱেই কৃষ্টি সংস্কৃতিৰ মেট মৰা ভঁৰাল এই ককাইখঙীয়া আৰু তেওঁলোকে এনেধৰণে উদযাপিত কৰিছে গুৰুজনাৰ জন্ম জয়ন্তী আৰু এনেধৰণৰ খবৰৰ বাবে আপোনালোক সন্তুষ্ট হৈ থাকিব কেৱল মাথো NKTVৰ সৈতে।